মানুহে এই চাৰিটা বস্তু তৎক্ষণাতে ত্যাগ কৰি দিব লাগে, নহ'লে এইকেইটা হ'ব পাৰে মৃত্যুৰ কাৰণ। আচাৰ্য চাণক্যৰ অনুসৰি মানুহে এই বস্তুকেইটাৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব লাগে, যিকেইটা তেওঁৰ সৰ্বনাশৰ কাৰণ হ'ব পাৰে। আচাৰ্য চাণক্যই মানৱ কল্যাণৰ বাবে অতি সবল আৰু ভাল উপদেশ দিছে, যাক পালন কৰি সকলোৱে সুখ সমৃদ্ধিৰে ভৰা এক সফল জীৱন পাব পাৰে। তেওঁ এনে কিছুমান নীতিৰ বিষয়ে উল্লেখ কৰি গৈছে, যিকেইটা পালন কৰি মানুহ মৃত্যুমুখৰ পৰা বাচিব পাৰে। আচাৰ্য চাণক্যৰ মতে এনে মানুহৰ পৰা সদায় সাৱধানে থকা ভাল। তেওঁ নিজৰ এক শ্লোকত কৈছে যে মানুহে নষ্ট চৰিত্ৰৰ পত্নী, নিজ স্বভাৱৰ বন্ধু, উত্তৰ দিয়া বনুৱা আৰু ঘৰত থকা সাপৰ পৰা সাৱধানে থাকিবলৈ কৈছে, কাৰণ এইসকলে মানুহক অধিক কষ্ট দিয়াৰ লগতে মৃত্যুৰ দুৱাৰদলিত থিয় কৰাব পাৰে। নম্বৰ 1, নষ্ট চৰিত্ৰৰ পত্নী। আচাৰ্য চাণক্যৰ মতে পত্নীৰ চৰিত্ৰ ঠিক হোৱাৰ উপৰিও তেওঁৰ স্বভাৱ ভাল হোৱাটো অত্যন্ত জৰুৰী হয়। যদি এনে নষ্ট চৰিত্ৰৰ স্ত্ৰী ঘৰলৈ আহে, তেন্তে সুখেৰে ভৰা ঘৰখনকো থান-বান কৰি দিয়ে। এনে স্ত্ৰী ঘৰত থকাৰ পৰা প্ৰত্যেকেই অশান্তিত থাকে। ইয়াৰ উপৰিও স্বামীয়েও কষ্টত জীয়াই থাকে। সেয়েহে এনে স্ত্ৰীক পত্নী বনোৱাৰ আগতে 100 বাৰ ভাবিব। নম্বৰ 2, নিজ স্বভাৱৰ বন্ধু। প্ৰত্যেকৰে জীৱনত এজন এনেকুৱা বন্ধু থাকে, যাক সকলো সুখ-দুখৰ লগৰী বুলি ভবা হয়। তেওঁৰ লগতেই সৰু-সুৰা কথাকে ধৰি ডাঙৰ ডাঙৰ সমস্যাৰো আলোচনা কৰা হয় আৰু তেওঁৰ পৰা উপদেশো লোৱা হয়। কিন্তু সেই বন্ধু যদি কপট চৰিত্ৰৰ হয়, তেন্তে তেওঁ আপোনাক যিকোনো মুহূৰ্ততে প্ৰতাৰণা কৰিব পাৰে। নিজৰ সুবিধাৰ বাবে আপোনাৰ গোপন ৰহস্যও আনৰ আগত প্ৰকাশ কৰিব পাৰে। এনে বিশ্বাসঘাতক বন্ধুৰ বাবে যথেষ্ট যন্ত্ৰণা পাব লগা হয়। সেয়েহে এনে বন্ধুৰ পৰা দূৰত থাকিব লাগে। নম্বৰ 3, উত্তৰ দিয়া বনুৱা। ঘৰত কেতিয়াও এনে কাম কৰা মানুহ ৰাখিব নালাগে, যিয়ে আপোনাৰ প্ৰতিটো কথাতে মুখে মুখে উত্তৰ দিয়ে। ঘৰত থকা কাম কৰা মানুহে আপোনাৰ প্ৰতিটো গোপন কথা জানে। সেয়েহে এনে উত্তৰ দিয়া বনুৱাই আহিব লগা সময়ত আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, কাৰণ আপুনি তেওঁক বেছি একো ক'ব নোৱাৰে। এনে সময়ত তেওঁলোকে নিজৰ মালিকৰে ক্ষতি কৰিব পাৰে। নম্বৰ 4, ঘৰত সাপ থকা। আচাৰ্য চাণক্যৰ মতে যি ঘৰত সাপে বাস কৰে বা যি ঘৰত বাৰে বাৰে সাপ ওলায়, তেনে ঘৰত সদায় মৃত্যুৰ ভয় থাকে। সেয়েহে যিটো ঘৰত সাপে বাস কৰে, সেই ঘৰটো কোনো সমাধান কৰি সাপক আঁতৰাই দিব লাগে বা সম্ভৱ হ'লে ঘৰটোকে এৰি দিব লাগে। এই 4টা কথা ধ্যান ৰাখিলে সদায় শত্ৰুৰ ওপৰত বিজয়ী হ'ব। আচাৰ্য চাণক্যই নিজৰ নীতিশাস্ত্ৰত শত্ৰুক পৰাজয় কৰাৰ কিছু গুণৰ বিষয়ে উল্লেখ কৰিছে। যিকেইটা গুণ যদি ব্যক্তিৰ মাজত থাকে, তেন্তে ডাঙৰতকৈ ডাঙৰ শত্ৰুকো পৰাজয় কৰিব পাৰে। নিজৰ ৰণনীতি কাৰো সৈতে শ্বেয়াৰ কৰিব নালাগে। চাণক্যৰ মতে নিজৰ ব্যক্তিগত কিছুমান পৰিকল্পনা কাৰো সৈতে পৰাপক্ষত আলোচনা কৰিব নালাগে আৰু নিজৰ সকলো কাম ধৈৰ্য সহকাৰে ভালদৰে কৰিব লাগে। বিনম্ৰতা সকলোতকৈ ডাঙৰ শক্তি হয়। চাণক্যৰ মতে যদি কোনো মানুহে শত্ৰুৰ ওপৰত বিজয়ী হ'বলৈ বিচাৰে, তেন্তে অহংকাৰৰ পৰা সদায় আঁতৰত থাকিব লাগে, কাৰণ অহংকাৰ আৰু গৰ্বৰ কাৰণে মানুহৰ অনেক শত্ৰুৱে জন্ম লয়। সেয়েহে প্ৰত্যেকৰে লগত বিনয়ীভাৱে কথা পাতিব লাগে। চাণক্যই বিনম্ৰতাক আটাইতকৈ শ্ৰেষ্ঠ গুণ মানে। এনে ব্যক্তি সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰে। শক্তি বৃদ্ধি কৰি থাকিব লাগে। চাণক্যৰ মতে যদি আপুনি শত্ৰুক পৰাজিত কৰিব বিচাৰে, তেন্তে নিজৰ কৰ্মদক্ষতাৰ বৃদ্ধি কৰিব গৈ থাকিব লাগে। কিয়নো শক্তিশালী মানুহৰ সৈতে যুঁজ দিবলৈ যিকোনো মানুহেই কেইবাবাৰো ভাবে আৰু শক্তিহীন মানুহক যিকোনো মানুহেই তাচ্ছিল্য কৰে। সেয়েহে মানুহে সদায় নিজৰ জ্ঞান আৰু শক্তিৰ বৃদ্ধি কৰি গৈ থাকিব লাগে। মিঠা কথাইও শত্ৰুক পৰাজিত কৰিব পাৰি। যদি শত্ৰুৱে আহি আপোনাক কটু বাক্যও শুনায়, তথাপিও আপুনি মিঠা বা সুন্দৰ কথা ক'ব, শত্ৰুৱে নিজেই লাজত পৰিব। চাণক্যৰ কেইটামান অতি প্ৰয়োজনীয় কথা। শত্ৰুৰ শত্ৰু বন্ধু হয়। শক্তিশালী মনক কোনেও হৰুৱাব নোৱাৰে। মানুহ কৰ্মৰে মহান হয়, জন্মৰে নহয়। বিনম্ৰতা আত্মসংযমৰ মূল হয়। কামনা বাসনাৰ সমান বিনাশকাৰী কোনো ৰোগ নাই। আলস্যৰ কোনো বৰ্তমান আৰু ভৱিষ্যত নাই। অন্যায়ৰে উপাৰ্জন কৰা ধন নিশ্চিতৰূপে নষ্ট হৈ যায়। যি মানুহে নিজৰ লক্ষ্য ঠিক কৰিব নোৱাৰে, তেওঁ জিকিবও নোৱাৰে।
সংসাৰৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল নাৰীৰ যৌৱন আৰু সুন্দৰতা। ভাল পুত্ৰৰ কথা মানি চলা বিধৰ হয়, ভাল পিতৃ মৰমীয়াল হয় আৰু ভাল বন্ধু নিষ্ঠাৱান হয়।